নমস্কাৰ। সকলো ভক্তবান ৰাইজকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰুঙী দুৰ্গোৎসৱৰ আমাৰ শতবাৰ্ষিকী অনুষ্ঠান, এই শতবাৰ্ষিকী অনুষ্ঠান আমি 8 তাৰিখৰ পৰা আৰম্ভ হ'ব। আজি মহালয়াৰ অনুষ্ঠান ইতিমধ্যে সামৰণি পৰিল। আমি এইবাৰ বিশেষ আকৰ্ষণ হিচাপে সাংস্কৃতিক সন্ধিয়াত প্ৰিয়ংকা ভঁৰালীক আমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে দশমী পূজাৰ দিনাখন সাংস্কৃতিক সন্ধিয়া, অষ্টমী পূজাৰ দিনাখন আমাৰ দুৰুঙী কৃষ্টি সংঘৰ শিল্পীবৃন্দৰ দ্বাৰা পূৰ্ণাংগ নাট পৰিৱেশন কৰা হ'ব। লগতে আমাৰ মহিলাৰ নাম প্ৰদৰ্শন কৰা হ'ব। গতিকে এই সকলোবোৰ কাৰ্যসূচীতে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ভক্তবান ৰাইজক সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি আশা কৰিছোঁ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। আমি সকলো অসমবাসী ৰাইজক দুৰুঙী আঞ্চলিক দুৰ্গোৎসৱ সমিতিৰ তৰফৰ পৰা প্ৰথমতে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ দুৰুঙী আঞ্চলিক দুৰ্গোৎসৱ উদযাপনৰ শতবাৰ্ষিকী মহোৎসৱ, এই মহোৎসৱখনি আমাৰ 8 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ চলিব। প্ৰথম দিনৰ কাৰ্যসূচী 8 অক্টোবৰত আমাৰ দেৱীৰ বোধন আছে। 9 অক্টোবৰত আমাৰ বেলবৰণ, 10 অক্টোবৰত আমাৰ আছে ৰাতিপুৱা সতীৰ্থ সন্মিলন। তাৰপিছত 2 বজাৰ পৰা ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ইয়াত অসমৰ বিশিষ্ট পণ্ডিত গৱেষক মাননীয় সতীশ চন্দ্ৰ শৰ্মাদেৱ উপস্থিত থাকিব। লগতে আমাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন উপদেষ্টা ঋষিকেশ গোস্বামীদেৱো উপস্থিত থাকিব। আমাৰ মাননীয় সাংসদ মহোদয় দিলীপ শইকীয়াদেৱো উপস্থিত থাকিব। লগতে আমাৰ প্ৰাক্তন বিধায়ক জয়নাথ চন্দ্ৰ শৰ্মা উপস্থিত থাকিব। তেখেতসকলে আমাক সঁচাকৈয়ে এইবাৰ উপস্থিত হোৱাৰ কথা দোহাৰিছে। তাৰপিছত আমাৰ নৱমীৰ দিনাখন আছে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰিব। লগতে নিশালৈ আমাৰ আছে প্ৰিয়ংকা ভঁৰালীৰ সংগীত অনুষ্ঠান। আমাৰ প্ৰমুখ গীতপ্ৰেমী ৰাইজসকলে নিশ্চয় উপভোগ কৰিব পাৰে ভাল গীত। প্ৰিয়ংকা ভঁৰালীলৈ আমাৰ আশাৰে বাট চাই আছে ৰাইজে। তাৰ লগে লগে আমাৰ দশমীটো আছে লোকেল যিটো সাংস্কৃতিক সন্ধিয়া। ইয়াত স্থানীয়ভাৱে বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰি গীত মাত পৰিৱেশন কৰিব। তাৰ উপৰিও আমাৰ সপ্তমী নিশা আছে মহিলাৰ নাগাৰা নাম, আমাৰ কুন্তলা শইকীয়া আৰু প্ৰিয়ংকা শইকীয়া, তেওঁলোকে মহিলাৰ নাম পৰিৱেশন কৰিব। অষ্টমী নিশা দুৰুঙী কৃষ্টি সংঘৰ দ্বাৰা এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰিব। তাত আমি সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে সহায় সহযোগ আন্তৰিকতা কামনা কৰিছোঁ।